সকলোকে ডেষ্টিনেণ্টে স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'ত আপোনালোকক কোৱা হ'ব ভক্ত হনুমানৰ এনে মন্ত্ৰ যি মন্ত্ৰই আপোনাৰ যিকোনো ক্ষেত্ৰতে আপুনি সমস্যাত পৰক তাৰ পৰা মুক্ত হ'ব পাৰিব। আপুনি হতাশাত ভুগিছে তাৰ পৰা মুক্ত হ'ব পাৰিব। আপোনাৰ যিকোনো সংকট আহিছে, আপুনি ক'ৰবাত সাহস হেৰুৱাইছে, এই সকলো ক্ষেত্ৰতে আপোনাৰ কাৰণে লাভৱান হ'ব। আপুনি হনুমান চালিচা নিশ্চয় পঢ়ে আৰু হনুমান চালিচাৰ উপৰিও হনুমানৰ অজস্ৰ মন্ত্ৰ আছে যি মন্ত্ৰই আপোনাক লাভ দিব, যি মন্ত্ৰই আপোনাক সাহস দিব, প্ৰেৰণা দিব, যি মন্ত্ৰই আপোনাক যিকোনো সংকটৰ পৰা মুক্তি দিব। হনুমানজীৰ কথা আপোনালোকক কোৱাৰ কথাই নাথাকে, কাৰণ হনুমানজীৰ যি শক্তি সেই শক্তি আপোনালোকে নিশ্চয় অনুভৱ কৰে। হনুমানজী ভগৱান শিৱৰ অন্য এক ৰূপ, যিয়ে ৰামৰ পৰা অমৰ বৰদান লাভ কৰিছিলে। আজীৱন ব্ৰহ্মচাৰী আছিল হনুমানজী। হনুমানজীৰ শক্তি অপাৰ। হনুমানজী ৰামক সেৱা কৰিবলৈ জন্ম হৈছিল, অসুৰক ধ্বংস কৰিবলৈ জন্ম হৈছিল। হনুমানজীৰ যিকোনো সাহস আৰু বুদ্ধি আপোনাৰ ওচৰত সদায় থাকিব। গতিকে হনুমানজীক যদি স্মৰণ কৰিব পাৰে আপোনাৰ কাৰণে লাভ হ'ব। আৰু সেয়েহে মংগলবাৰ দিনটো আপুনি হনুমানজীৰ মন্দিৰত গৈ হনুমানজীৰ প্ৰিয় ৰঙা বস্তু যদি দান কৰিব পাৰে, তেনেহ'লে আপোনাৰ জীৱনৰ কাৰণে বা আপোনাৰ যিকোনো সংকটৰ পৰা আপুনি মুক্ত হ'ব পাৰিব। হনুমানজীয়ে মংগল গ্ৰহক ৰিপ্ৰেজেণ্ট কৰে আৰু মংগল গ্ৰহৰ ৰং হ'ল ৰঙা। গতিকে হনুমানজীৰ প্ৰিয় ৰঙে বা প্ৰিয় বস্তুৱে যদি আপুনি হনুমানজীৰ কাষত চাপে, অৰ্থাৎ হনুমান মন্দিৰ দৰ্শন কৰে, তাত আপুনি যিকোনো মুহূৰ্ততে আপুনি সংকটৰ পৰা মুক্ত লাভ কৰিব পাৰিব। হনুমানজীৰ কথা আপোনালোকক দ্বিতীয়বাৰ আকৌ কোৱাৰ কথাই নাথাকে। তথাপিও আপোনালোকক এটা বিশেষ মন্ত্ৰ আপোনালোকক ক'বলৈ বিচাৰিছোঁ, সেই মন্ত্ৰ আপুনি আওৰাব লাগে। যদি আপুনি বিশ্বাসী হয় তেনেহ'লে আপুনি ভিডিঅ'টো শেষলৈকে চাব আৰু মন্ত্ৰটো আপুনি গম পাব। সাধাৰণতে এই কথাখিনি এইকাৰণে কৈছোঁ, হনুমানজী আমি যি ধৰণে বিচাৰোঁ বা হনুমানজীয়ে আমাক যিধৰণে সহায় কৰে বা হনুমানজীৰ যি ভক্ত প্ৰেম, এই কথাখিনি আপুনি মই সকলো জনাটো দৰকাৰ। হনুমানজীৰ বহু কথা আমি আপোনালোকক জনাবলগীয়া থাকে, ভৱিষ্যতে জনাম। কিন্তু হনুমানজীৰ এই মন্ত্ৰ আপোনাৰ কাৰণে বহুত লাকি হ'ব। গতিকে এই মন্ত্ৰ আপুনি পাঠ কৰাৰ আগত আপুনি সাধাৰণতে গা পা ধুইহে সদায় প্ৰাৰ্থনা কৰিব, অৰ্থাৎ এই মন্ত্ৰ উচ্চাৰণ কৰিব। আৰু এই মন্ত্ৰ উচ্চাৰণ কৰিব 108 বাৰ। সাধাৰণতে আমাৰ বিশ্বাস যে 108 বাৰ যিকোনো মন্ত্ৰ আওৰাব পাৰিলে আমাৰ সকলো সংকট দূৰ হয়। গতিকে আপুনি এই মন্ত্ৰ 108 বাৰ উচ্চাৰণ কৰিব। এই মন্ত্ৰ উচ্চাৰণ কৰাৰ সময়ত আপুনি সাধাৰণতে সন্মুখত হনুমানজীৰ প্ৰতিমূৰ্তি ৰাখিব পাৰে বা হনুমানজীৰ ফটো ৰাখিব পাৰে আৰু সন্মুখত কিন্তু ঘিউ চাকি জ্বলাব পাৰে। গতিকে হনুমানজীক ঘিউ চাকি দিলেহে আপোনাৰ ক্ষেত্ৰত লাভৱান হয় বুলি কয়। বন্ধুসকল, এতিয়া আহিছোঁ আপোনালোকৰ যিটো মন্ত্ৰৰ কাৰণে আপোনালোক ৰৈ আছে, ইমান সময় চাই আছে, তেনেহ'লে সেই মন্ত্ৰটো আপোনালোকৰ সন্মুখত ক'বলৈ যাওক। আপুনি এই মন্ত্ৰ পাঠ কৰিবলৈ হ'লে আপুনি সাধাৰণতে বহি ল'বলৈ যত্ন কৰিব আৰু মন্ত্ৰটো হ'ল এনেধৰণৰ: ওম অং অংগক্ৰাই নমঃ, ওম অং অংগক্ৰাই নমঃ। পাঠ কৰিব 108 বাৰকৈ। প্ৰত্যেক দিনাই পাঠ কৰিব পাৰে। এটা নিৰ্দিষ্ট সময় ল'ব, সন্ধিয়াই হওক বা ৰাতিপুৱাই হওক, কিন্তু গা পা ধুইহে প্ৰাৰ্থনা কৰিব, অৰ্থাৎ এই মন্ত্ৰ জপ কৰিব। আৰু সাধাৰণতে পুনৰ কৈছোঁ, আপুনি তাৰ আগত হনুমানজীৰ ফটো এখন যদি ৰাখিব পাৰে তেনেহ'লে আপোনাৰ কাৰণে লাভ হ'ব। আৰু ঘিউ চাকি যদি আপুনি জ্বলাই তেনেহ'লে আৰু লাভ হ'ব। বন্ধুসকল, এয়া আছিল মন্ত্ৰটো। আপুনি 108 বাৰ পাঠ কৰিবলৈ যত্ন কৰিব আৰু মন্ত্ৰটো মই স্ক্ৰীণত আপোনালোকৰ সন্মুখত লিখি দিম। ধন্যবাদ।